ঢলা চৈখত শিক্ষকৰ যৌন কামনাৰ বলি নৱম শ্ৰেণীৰ ছাত্ৰীৰ পস্কো এক্টত অভিযুক্ত শিক্ষকক গ্ৰেপ্তাৰ। তিনিচুকীয়া জিলাৰ ঢলা আৰক্ষী থানাৰ চৈখত এখন হাইস্কুলৰ নৱম শ্ৰেণীৰ এগৰাকী ছাত্ৰীক যৌন নিৰ্যাতনৰ অভিযোগৰ গোচৰত ভিকু চেত্ৰী নামৰ শিক্ষকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ ঘটনাই জিলাখনত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। ধৰ্ষণৰ বলি হোৱা ছাত্ৰীগৰাকীৰ ন্যায় বিচাৰি অভিভাৱকে স্থানীয় ঢলা আৰক্ষী থানাত অভিযুক্ত শিক্ষকজনৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰাৰ পাছত আৰক্ষীয়ে শিক্ষকজনক গ্ৰেপ্তাৰ কৰিছে। উক্ত বিদ্যালয়খনৰে প্ৰাথমিক বিদ্যালয়ত শিক্ষকতা কৰা ভিকু চেত্ৰীয়ে যোৱা ২৬ মেত ৰান্ধনী ঘৰত টোপনি ধৰা ঔষধ মিহলি কৰি কল্ড ড্ৰিংকছ খুৱাই বলপূৰ্বক ধৰ্ষণ কৰাৰ অভিযোগ উত্থাপিত হৈছে। ঘটনাৰ বিষয়ে কোনো লোকক অৱগত কৰিলে ধৰ্ষিতা ছাত্ৰীগৰাকীক অভিযুক্ত শিক্ষকগৰাকীয়ে হত্যাৰ ভাবুকি দিয়াৰ বাবে ঘটনাৰ বিষয়ে ছাত্ৰীগৰাকীয়ে পিতৃ মাতৃৰ তথা কোনো লোকক অৱগত কৰোৱা নাছিল বুলি জানিব পৰা গৈছে। শাৰীৰিক আৰু মানসিকভাৱে ভাগি পৰা ছাত্ৰীগৰাকীয়ে যোৱা ৩ জুনত কীটনাশক ঔষধ খাই আত্মহত্যাৰ চেষ্টা কৰাত ছাত্ৰীগৰাকীক ততাতৈয়াকৈ ৰূপাই চাইডিঙৰ ডাক্তৰ DC বৰা নাৰ্ছিং হোমত ভৰ্তি কৰিবলগীয়া ঘটনা সংঘটিত হোৱাৰ পিছতে ঘটনাটো পোহৰলৈ অহা ধৰ্ষিতা ছাত্ৰীগৰাকীৰ পিতৃয়ে ঢলা থানাৰ আৰক্ষীক এজাহাৰ দাখিল কৰাৰ পিছতে অভিযুক্ত শিক্ষকগৰাকীক গ্ৰেপ্তাৰ কৰে ঢলা আৰক্ষীয়ে। আৰক্ষীয়ে পস্কো এক্টত অভিযুক্ত শিক্ষকজনক গ্ৰেপ্তাৰ কৰাৰ পিছত এটা নিৰ্দিষ্ট জনগোষ্ঠীৰ লোকে ঢলা আৰক্ষী থানাৰ চৌহদত ভিৰ কৰে। সমবেত লোকসকলে আৰক্ষীৰ বাধাকো নেওচি পৰিস্থিতি উত্তপ্ত কৰি তোলে। উত্তেজিত লোকসকলে অভিযুক্ত শিক্ষকজনক বিনা চৰ্তে মোকলাই দিয়াৰ দাবী জনায়। অভিযুক্ত শিক্ষকজনৰ বিৰুদ্ধে ছাত্ৰীগৰাকীৰ অভিভাৱকে ভুৱা গোচৰ জাপি দিয়া হৈছে বুলিও অভিযোগ তোলে। ইফালে সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ তিনিচুকীয়া জিলা সমিতিয়ে নিৰ্যাতিত ছাত্ৰীগৰাকীক ন্যায় প্ৰদানৰ দাবীত শদিয়াৰ আৰক্ষী অধীক্ষকক এখন স্মাৰক পত্ৰ প্ৰদান কৰি দোষীক কঠোৰ শাস্তি বিহাৰ দাবী উত্থাপন কৰে। উল্লেখ্য যে বিদ্যালয়খনৰ একাংশ শিক্ষকে উক্ত ঘটনাটো গাপ দিয়াৰ চেষ্টা কৰাৰ খবৰে প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। মোৰ ছোৱালীজনী 9ত উঠিছে। ছোৱালীজনী মন মাৰি থাকি মেলি হেৰি খাই ল'লে, দৰৱ খাই লৈছে। মইতো একো গম নাপাওঁ। ছাৰহঁতে মোক মাতিছে, আপোনাৰ ছোৱালীজনী দৰৱ খাই লৈছে, স্কুলত দৰৱ খাই লৈছে। তাৰপিছতে গ'লোঁ, ছাৰহঁতে মেডিকেল লৈ গৈছে, মই গ'লোঁ। তাৰ পিছত 2 দিন থাকি আহিলোঁ। ছোৱালীজনী ভাল পালে। ভাল পোৱাৰ পিছত মই কিয় খালা মা তুমি দৰৱটো? তো কৈছে, মই সুধোতে মোক কোৱা নাই, ছাৰহঁতক কৈছে। ছাৰহঁতক কোৱাৰ পিছতে ছাৰহঁতেও মোক কোৱা নাই, ক'ব নালাগে বুলি কয় মোক। ক'ব নালাগে, আপুনি সোধক, মই নক'ম। পাছত মই সুধিছোঁ, মই সোধাৰ পিছত মোক কোৱাৰ পিছতে ছাৰহঁতে কৈছে আপুনি কাকো নক'ব, ঘৰৰ মানুহজনকো নক'ব। পাছত মই কোৱা নাই, আমি সিদ্ধান্তক মিলাই দিম নহয়। এইবোৰ কথা বহুত বেয়া কাম কৰিছে মোৰ ছোৱালীজনী। কৰাৰ পিছত মানে এইবোৰ কথা কোৱাতে ছাৰহঁতে কৈছে আমি মিলাই দিম নহয় আপোনাৰ ছোৱালীজনীৰ কেছটো। তাৰপিছত আৰু 2 দিন পিছত কামটো হেৰিটো কৰিম, আমি মিলাই দিম। আৰু 2 দিন পিছত মিলাই দিম বুলি কোৱাতে আজি 6 দিন 7 দিন পিছত আৰু যোৱা 25 তাৰিখত এইটো ঘটনা হৈছে। ছোৱালীজনী মোক কৈছে 25-26 তাৰিখত ঘটনাটো হৈছে। ছোৱালীজনীক মই সুধিছোঁ, এইটো কথা কোৱাৰ পিছতে মই ছাৰহঁতক মাতিছোঁ। ছাৰহঁতে কৈছে হ'ব আমি মিলাই দিম। ছাৰহঁতে আহি কিনে তাৰপিছত মিলাই দিয়া নাই। পিছত আমাকে তাতে মাতিছে, স্কুলত মাতিছে, আৰু মোৰ ছোৱালীজনীক বহুত অপদস্থ ব্যৱহাৰ কৰিছে। একেবাৰে কি ক'ম, কান্দি কান্দি মোক কৈছে। তাৰপিছতে ভিকু চেত্ৰীয়ে মোৰ ছোৱালীজনীক ইমান অপকৰ্ম কৰিছে। অপকৰ্ম কৰাৰ পিছতে মোৰ মনত দুখ লাগে। ছাৰহঁতক কোৱাৰ পিছতে ছাৰে কৈছে আমি মিলাই দিম, বুজাই দিম কৈ কিনে 6-7 দিন পিছতেহে কেছটো আমাক এতিয়া ডাউন কৰি তাৰপিছতে কৈছে আমি এতিয়া নোৱাৰিম মিলাবলৈ। আৰু ল'ৰাটোক সুধিছোঁ, ভিকু চেত্ৰীক সুধিছোঁ, ভিকু চেত্ৰীয়ে কৈ আছে আমি একোৱেই নাজানো, মই একোৱেই নাজানো। তাৰপিছতে আমাৰ ছাৰহঁতে কৈছে আপোনালোকে তেনেহ'লে এতিয়া কেছ দিয়ক থানাত। নিখিল ছাৰ, টিকাৰাম ছাৰ আৰু দীপু ছাৰ, আমি কেছ দিলোঁ। পঢ়া শুনা কৰিছে, সেই স্কুলত 9ত পঢ়ে।
ক্লাছ 9 সেই স্কুলত বিক্ষু চেত্ৰী বুলি এজন শিক্ষক ছোৱালীজনৰ লগত বিয়া কাম কৰিছে। তাৰ কাৰণে আমি আজি ঢলা থানাত আমি উপস্থিত হৈছোঁ। তিনিচুকীয়া জিলা সমিতিৰ সদৌ অসম বেংগলী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ পৰা আমি SP ছাৰক এখন স্মাৰক পত্ৰ দিছোঁ যে যিজন শিক্ষকে এই দুষ্কৃতি কাম কৰিছে সেই শিক্ষকজনক অতি শীঘ্ৰে এৰেষ্ট কৰিব লাগে। তাৰ সেই 1 ঘণ্টা পিছত SP ছাৰে আমাক জনাব দিছে যে আৰক্ষীয়ে তেখেতক আৰক্ষী জিম্মাত সেই শিক্ষকজনক জিম্মাত লৈছে।